এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধেয়কখন উত্থাপন কৰিব পাৰিব। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰীৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026 সদনত উত্থাপন কৰিলোঁ। অসম বিধানসভাত অৱশেষত সোমবাৰে উত্থাপিত হ'ল সম নাগৰিক সংহিতা অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড বিধেয়ক 2026। UCC বলবৎ হ'লে কি পৰিৱৰ্তন হ'ব জানেনে? আজিৰ প্ৰসংগত এই বিষয়ে আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাব। UCC বলবৎ হ'লে ৰাজ্যত বিবাহ, তালাক, সম্পত্তিৰ অধিকাৰ, লিভ ইন ৰিলেশ্যনশ্বিপৰ নিয়মসমূহত বিশেষ পৰিৱৰ্তন আহিব। সামাজিক ন্যায় আৰু সমতা প্ৰদানৰ লক্ষ্যৰে UCC বিধেয়ক প্ৰৱৰ্তন কৰা হ'ব বুলি কোৱা হৈছে। অনুসূচিত জনজাতিসকলক এই আইনৰ পৰা বাদ দিয়া হৈছে যাতে তেওঁলোকৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত হৈ থাকে। এই আইনৰ নিয়ম অনুসৰি বিবাহৰ ক্ষেত্ৰত এজন পুৰুষে এগৰাকী মহিলাকহে বিয়া কৰাব পাৰিব, অৰ্থাৎ বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হৈ পৰিব। নতুন আইন অনুসৰি বহু বিবাহ কৰিলে 7 বছৰলৈকে জেল হ'ব পাৰে। বিবাহৰ বাবে ল'ৰাৰ উপযুক্ত বয়স 21 বছৰ আৰু ছোৱালীৰ বয়স 18 বছৰ নিম্নতম ধাৰ্য কৰা হৈছে। অৱশ্যে বৈদিক বিবাহ, চক্ৰং প্ৰথা, সপ্তপদী, নিকাহ ইত্যাদি ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত হোৱা বিবাহ বৈধ বুলি গণ্য কৰা হ'ব। বিবাহৰ পাছত বহুতে প্ৰতাৰণাৰ বলি হ'ব লগা হয় আৰু এনে প্ৰতাৰণাসমূহ ৰোধ কৰিবলৈ সকলো বিবাহ আৰু বিবাহ বিচ্ছেদ আইনীভাৱে পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। দম্পতীয়ে বিয়াৰ 60 দিনৰ ভিতৰত উপপঞ্জীয়কৰ ওচৰত নথিপত্ৰসমূহ জমা দিব লাগিব। তাৰোপৰি বিধেয়কখন বলবৎ হ'লে বিবাহ অবিহনেও থাকিব পাৰিব প্ৰিয়জনৰ সৈতে, অৰ্থাৎ লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আইনীভাৱে কোনো ধৰণৰ বাধা নাথাকিব। কিন্তু মানিব লাগিব কিছু নীতি নিয়ম। লিভ ইন ৰিলেশ্যনশ্বিপৰ বাবে পঞ্জীয়ন কৰিব লাগিব আৰু এই পঞ্জীয়ন বাধ্যতামূলক হ'ব আৰু উপপঞ্জীয়কক জনাইহে থাকিব পাৰিব লিভ ইন ৰিলেশ্যনশ্বিপত। উপপঞ্জীয়কে অৱগত কৰিব স্থানীয় থানা আৰু উপপঞ্জীয়কক নজনোৱাকৈ যদি এমাহ থাকে তেতিয়াহ'লে দোষী সাব্যস্ত হ'ব আৰু 3 মাহ কাৰাবাস খটাৰ লগতে জৰিমনাও ভৰিব লাগিব। যদিহে পিছলৈ বিচ্ছেদ বিচাৰে তেন্তে দুই পক্ষৰ সন্মতিতহে বিচ্ছেদ হ'ব। ৰাজ্যৰ বাহিৰত যদিহে লিভ ইন ৰিলেশ্যনশ্বিপত থাকে তেনেহ'লে একেই নিয়ম মানি চলিব লাগিব আৰু লিভ ইন ৰিলেশ্যনশ্বিপত থকা অৱস্থাত যদিহে সন্তান জন্ম হয় তেন্তে সেয়া বৈধ বুলি ধৰা হ'ব। যদিহে সংগীক এৰি দিয়ে তেতিয়া আদালতৰ জৰিয়তে আৰ্থিক সহায় বিচাৰিব পাৰে আৰু UCC বিধেয়ক অনুসৰি বাল্য বিবাহৰ ক্ষেত্ৰতো যথেষ্টখিনি কঠোৰ হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে বাল্য বিবাহৰ ক্ষেত্ৰত অসমত যথেষ্ট কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এতিয়া UCC বিধেয়কৰ জৰিয়তে বাল্য বিবাহ আৰু অধিক কঠোৰ হ'ব। লগতে আইনী প্ৰক্ৰিয়া মানি তালাক যদি নকৰে তেনেহ'লে 3 বছৰ জেল আৰু জৰিমনা ভৰিব লগা হ'ব পাৰে। UCC বিধেয়কে আছাম কম্পালছৰি ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডাইভৰ্চ এক্ট 2024 বাতিল কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। চাওঁ আহক এই বিধেয়ক সম্পৰ্কত অতুল বৰাই কি মন্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হৈ আমি UCC আজি ইয়াত আনিছোঁ, উল্লেখ কৰিছোঁ। আপোনালোকে জানে যে আমাৰ দেশখনত বিভিন্ন জাতি, ধৰ্ম, ভাষা ভাষীৰ লোক আছে, আমাৰ ৰাজ্যখনতো আছে। UCCৰ মূল উদ্দেশ্য হৈছে দেশৰ সকলো নাগৰিকক একে নাগৰিক আইনৰ অধীনত সামৰি লোৱা। আৰু বৰ্তমান ভাৰতত যি বিভিন্ন ধৰ্ম বা সম্প্ৰদায়ৰ লোক আছে তাৰ বাবে যি পৃথক পৃথক কিছুমান আইন দেখা পোৱা যায় আৰু সেই আইনসমূহে সমাজত অসমতাৰ সৃষ্টি কৰিছে, সামাজিক বৈষম্যৰ সৃষ্টি কৰিছে, বিভাজনৰ সৃষ্টি কৰিছে। আৰু আপোনালোকে জানেই যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাটো কাৰ্যকালত এই বিধানসভাৰ মজিয়াত তেখেতে ঘোষণা কৰিছিল যে পুনৰ যদি চৰকাৰ আহে, তেখেত যদি মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে প্ৰথম ছেশ্যনতে UCC আনিব। তো কথামতে কাম সেইমতে আজি ইয়াত UCC অনা হৈছে। আৰু আপোনালোকে জানেই যে 102খন আসনেৰে BJPৰ নেতৃত্বত ৰাজ্যখনত চৰকাৰ আছে, NDA চৰকাৰ আছে, সেইটো অনা একেবাৰে পাছ হ'ব। আৰু এই হোৱাৰ পৰা আমি নিশ্চিত যে বিশেষকৈ মহিলাসকলে ন্যায় পাব। কাৰণ কিছুমান আইনত কিছুমান ধৰ্মৰ এতিয়া মাটি বাৰীৰ ক্ষেত্ৰতে হওক, সম্পত্তিৰ ক্ষেত্ৰতে হওক বা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতে হওক কিছুমান নিয়ম আছে আৰু সেইবিলাকে স্বাভাৱিকতে সমাজত বৈষম্যৰ সৃষ্টি কৰিছে। আৰু আমি ভাবোঁ যে মহিলাসকলেও এই আইন অহাৰ লগে লগে পুৰুষৰ সমানে সমানে অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এইটোৱে সংবিধানৰ যি ইকুৱেলিটি, সমতাৰ কথা আছে, সংবিধানত ধৰ্ম নিৰপেক্ষতাৰ কথা আছে আৰু এই
সমতা আৰু ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শকো সন্মান জনোৱা হ'ব। আছে ডিটেইলছত নাযাওঁ, যিহেতু আলোচনা হ'ব, মাননীয় মুখ্যমন্ত্ৰীয়েতো গোটেই কথাখিনি সবিস্তাৰে প্ৰকাশ কৰিব। বিৰোধীয়েতো ক'বই, বিৰোধী কি এবাৰ আপোনালোকে সকলোৱে গম পাইছে। এই বিধেয়কখনে সমাজত কেনে প্ৰভাৱ পেলাব এতিয়া? এই বিধেয়কক লৈ আৰু অধিক বিতৰ্কৰ সৃষ্টি হ'ব নেকি? লিভ ইন ৰিলেশ্যনশ্বিপৰ বিষয়ক লৈ আপোনাৰ মতামত কি জনাওক আমাৰ কমেণ্ট ছেকশ্যনত। আৰু লিভ ইন ৰিলেশ্যনশ্বিপক লৈ আপোনাৰ মতামত কি জনাওক আমাৰ কমেণ্ট ছেকশ্যনত। ভিডিঅ'টো চাই কেনে পালে আৰু এই বিষয়ে আপুনি জনাবলৈ নাপাহৰিব। চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। মই ৰাণা গগৈ।